আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী দ্য মৰ্নিং শ্ব'ত আৰম্ভণিতে জনাওঁ ডিব্ৰুগড়ৰ এটা দুৰ্ঘটনাৰ খবৰ ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিত নিশা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা পথত থকা বৈদ্যুতৰ খুঁটাত খুন্দা মাৰি 11 চহৰত সোমাল এখন বাহন তীব্ৰবেগী বাহনে খুন্দিয়ালে পথছোৱাত থকা তিনিটাকৈ বিদ্যুতৰ খুঁটাত খুন্দা মাৰি পদপথ পাৰ হৈ 11 চহৰত সোমাল বাহনখনৰ ভিতৰত থকা দুজন যুৱক কোনোমতে ৰক্ষা পৰে আনহাতে কথম্পি ৰক্ষা পৰে গৃহস্থৰ লোক এই ঘটনাৰ পাছতে বৃহত্তৰ অঞ্চলটোত বিচ্ছিন্ন হৈ পৰে বিদ্যুতৰ যোগান উল্লেখযোগ্য যে ডিব্ৰুগড় চহৰৰ বহু ব্যস্ত পথত বিপজ্জনকভাৱে স্থাপন কৰা হৈছে বিদ্যুতৰ খুঁটা ডিব্ৰুগড় জিলা প্ৰশাসন পৌৰসভা বিধায়কক বহুবাৰ অৱগত কৰি বিশেষ সঁহাৰি নোপোৱা ডিব্ৰুগড়ৰ এজন সচেতন লোকে দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ত্যাগ কৰি এটা টুইট কৰিছিল তাৰ পিছতে সেই খুঁটা উভালি আঁতৰাই দিয়া হৈছিল কিন্তু আজিও বহল কৰা বহু ব্যস্ত পথৰ মাজতে আছে এনে বহু বিদ্যুতৰ খুঁটা যাৰ বাবে সংঘটিত হ'ল এই দুৰ্ঘটনা এইবাৰ ৰাজপথত বিদ্যুতৰ খুঁটাই মৰণ ফাণ্ডত পৰিণত হোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো এটা শিহৰণকাৰী পথ দুৰ্ঘটনা অৱশ্যে সৌভাগ্যবশতঃ দুজনকৈ আৰোহী ৰক্ষা পৰিছে এই দুৰ্ঘটনাত আমি দেখুৱাইছো সেই দৃশ্য তিনিটাকৈ বিদ্যুতৰ খুঁটা এনেদৰে উভালি পৰিছে প্ৰচণ্ড খুন্দাত এই বাহনখনৰ আৰু ঘৰত সোমাই যায় এটা পৰিয়ালৰ বাসগৃহৰ ভিতৰত সোমাই যায় তীব্ৰবেগী এই বাহনখন কথম্পি ৰক্ষা পৰিছে গৃহস্থৰ আৰু কথম্পি প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা দুই আৰোহীৰ আৰু তাৰ লগে লগে পোহৰলৈ আহিছে বহল কৰা পথৰ মাজতো কেনেদৰে বিপজ্জনকভাৱে এতিয়াও বিদ্যুতৰ খুঁটাসমূহ আঁতৰাই এতিয়া পঠোৱা হোৱা নাই তাতে বিপজ্জনকভাৱে স্থাপন কৰা হৈছে বিদ্যুতৰ খুঁটা ডিব্ৰুগড় জিলা প্ৰশাসন পৌৰসভা বিধায়কক বহুবাৰ আবেদন জনোৱা হৈছে বহুবাৰ অৱগত কৰা হৈছে কিন্তু কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই আৰু অৱশেষত এই বিষয়টো প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে এগৰাকী সচেতন লোকে টুইট যোগে তাৰ পাছত কিছু গাল উৰিল যদিও এতিয়াও এই পথছোৱাত এনেদৰে বিপজ্জনকভাৱে স্থাপন কৰা হৈছে বিদ্যুতৰ খুঁটা ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক জেছিম আহমেদৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত জেছিম পথৰ মাজৰ গাঁতৰ পিছত এইবাৰ ডিব্ৰুগড়ত এক নতুন বিপদ হিচাপে থিয় দিছে অতি বিপজ্জনকভাৱে স্থাপন কৰা এই বৈদ্যুতিক খুঁটাসমূহ এই মুহূৰ্তত কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে এটা ভয়ানক দুৰ্ঘটনাই কিন্তু এই কথা উদঙাই তুলিছে হয় জয়ন্ত বিদ্যুৎ বিভাগৰ বিভিন্ন খুঁটা মই প্ৰথমেই ক'ম যে কালি নিশাৰ যিটো দুৰ্ঘটনা আছিল অতি বিভীষিকাময় আছিলে এই পথছোৱাৰ মই যি ঠাইত আছোঁ এই ঠাইতে আচলতে যোৱা নিশা এটা ভয়ংকৰ দুৰ্ঘটনা হৈছিলে এয়া সেই গৃহস্থৰ পদূলিলৈ গাড়ীখন এইদৰে সোমাই গৈছিলে ইয়াত এতিয়াও ভঙা অৱশেষবোৰ আছে বাহনখনৰ কাঁচৰ টুকুৰা বা বিদ্যুতৰ খুঁটা এইদৰে ভাঙি গৈছিলে এয়া পথত থকা বিদ্যুতৰ লুৰ যিসমূহ খুঁটা আছিলে পুৰণি খুঁটা তাৰ পাছতে ব্যৱস্থা কৰা হৈছিলে এইদৰে পকী খুঁটাৰ আৰু এই পকী খুঁটাসমূহ বিভিন্ন ঠাইত এতিয়াও সংস্থাপন কৰা হোৱা নাই অৱশ্যে ইয়াত এটা পকী খুঁটা আছিলে সেইটো বাহনখনৰ তীব্ৰবেগে ভাঙি মহতিয়াই নিয়ে ইয়াত এইটো পকী খুঁটা আৰু এইদৰে আচলতে গৃহস্থৰ বাৰাণ্ডা পৰ্যন্ত সোমাই গৈছিলে কালি যিখন বাহন আছিলে ইয়াত আৰু এই সামগ্ৰিক পৰিৱেশ মই যদি দেখুৱাওঁ এতিয়াও এই অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ আছে আপুনি কোৱাৰ দৰে যিগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীলৈ নীতিন গাডকাৰীলৈ আচলতে টুইট কৰি পেলাই তেওঁ কৈছিলে যে ডিব্ৰুগড়ৰ ৰাজপথত এইদৰে খুঁটা আছে এইটো এটা বেলেগ এটা অঞ্চলৰ চকীডিঙি অঞ্চলৰ এটা খুঁটাৰ কথা তেওঁ বৰ্ণনা কৰিছিলে সচৰাচৰ দেখি থকা কিন্তু তেওঁ কৈছিলে যে একে সময়তে যদি কোৱা যায় ডিব্ৰুগড় চহৰৰ বিভিন্ন ঠাইত এইদৰে আচলতে বিদ্যুতৰ খুঁটা আছে আৰু বিপদসংকুলভাৱে কালি যোৱা নিশা প্ৰায় 12:30 বজাত ডিব্ৰুগড়ৰ এইটো চকীডিঙিৰ দিশ ইয়াৰ মই বেক চাইডলৈ গ'লে সেয়া আমোলাপতিৰ দিশ আৰু এই চকীডিঙিৰ দিশৰ পৰা নিশা সেই বাহনখন আহি আছিলে আৰু বাহনখনে ইয়াত পথত থকা এটা খুঁটা আছিলে এইটো এটা পকী খুঁটা এতিয়া সংস্থাপন কৰা হৈছে কিন্তু ইয়াৰ আগতে এইটো যিটো ভঙা অৱশেষ আপুনি দেখিছে ভঙা অৱশেষবোৰ এই লুৰ খুঁটাটো আচলতে ইয়াতে সংস্থাপিত কৰা আছিলে বোধ হয় তাতেই খুন্দা মাৰি প্ৰথমে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাইছে তাৰ পাছত এইদৰে আচলতে এই দুৰ্ঘটনাটো সংঘটিত হয় কেইবাটাও খুঁটা মহতিয়াই নি এইদৰে ছিন্ন বিচ্ছিন্ন হৈ পৰে এই বিদ্যুতৰ যোগান হাই ভল্টেজ বিদ্যুৎ প্ৰবাহিত তাঁৰসমূহ এয়া এটা কথা জয়ন্ত মই ক'ম এই যোৱা যিটো ঘটনা আছে দুদিন পূৰ্বে আচলতে ৰাজীৱ দত্ত ডাঙৰীয়াই যি আচলতে এই টুইট কৰিছিলে নীতিন গাডকাৰীক টুইট কৰিছিলে প্ৰধানমন্ত্ৰীক টুইট কৰিছিলে প্ৰধানমন্ত্ৰী অফিচলৈ টুইট কৰিছিলে মুখ্যমন্ত্ৰীলৈ টুইট কৰিছিলে
আৰু সেই টুইট কৰাৰ পাছতে ডিব্ৰুগড়ৰ এটা পাৰ্টিকুলাৰ পোষ্ট এটা আঁতৰাই দিয়া হৈছিলে। তাৰ পাছত কিন্তু তেওঁ কৈছিলে যে ডিব্ৰুগড়ত এনেধৰণৰ চিৰিং চাপৰিত চকিডিঙি মিলন নগৰ বিভিন্ন ঠাইত পথবোৰ বহল কৰা আমোলাপতি বহুত পথ বহল কৰা হ'ল বহু পথ আৰু কিন্তু সেই পথত এইদৰে খুঁটাবোৰ এতিয়াও আছে। আৰু আমি যদি কওঁ সেই বাতৰিৰ পাছতে আচলতে উপায়ুক্তগৰাকীয়ে ব্যক্তিগতভাৱে আমাৰ লগতো হোৱাটছএপত যোগাযোগ কৰিছিলে আৰু তেওঁ লোকেশ্যনবোৰ বিচাৰিছিলে। ইতিমধ্যে লোকেশ্যন দিয়া হৈছিলে, আমি দিছিলোঁ। অৱশ্যে খৰতকীয়াকৈ এইসমূহ সম্পাদন কৰিব পৰা ব্যৱস্থা নাই যদিও কিন্তু তাৰ পৰিণতি হিচাপে কিন্তু এই দুৰ্ঘটনাটো যোৱা নিশা সংঘটিত হৈছে ইয়াত। আৰু ভাগ্য দৈৱক্ৰমে ক'ব লাগিব এই যদি গৃহস্থৰ কোনোবা লোক থাকিলেহেঁতেন কাষৰ যিটো কোঠা আছে বা এই অঞ্চলত ইয়াত হয়তো ভয়াৱহভাৱে কেইবাজন লোকৰ হতাহত হ'লহেঁতেন, হয়তো প্ৰাণহানি হ'লহেঁতেন। আৰু যুৱককেইজন আচলতে বাহনখন যিখন আছিলে সেইখন এখন উচ্চ মানদণ্ডৰ বাহন আছিলে, সেইবাবে ৰক্ষা পৰা বুলিও কোৱা হৈছে। কাৰণ বাহনখন পথৰ মাজত বাগৰি পৰিছে, উলটি পৰিছে জয়ন্ত। আৰু ডিব্ৰুগড়ৰ এই গোটেই পথছোৱাৰ এই যে যিটো হেমাহি, এক প্ৰকাৰে হেমাহি কম, কাৰণ গাঁতত পৰি মানুহ মৰে ডিব্ৰুগড় চহৰত গাঁতৰ পথৰ কাষৰ গাঁতত। আৰু সেইবাবে কিন্তু জগৰীয়া কোন সেই তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ এই খুঁটাসমূহৰ কাৰণে আচলতে জগৰীয়া কোন খুঁটাসমূহ আমি যদি সৰ্বসাধাৰণ হিচাপে ৰাইজৰ কথাটোলৈ যাওঁ, ৰাইজে হেলমেট পিন্ধিলে জগৰীয়া হয়। বহুজনে ছ'চিয়েল মিডিয়াত উপস্থাপন কৰিছে এইবোৰ বিষয় যে হেলমেট নিপিন্ধিলে জগৰীয়া, পথৰ এনেধৰণৰ অৱস্থাৰ বাবে কোন জগৰীয়া, পথত এনেদৰে গাঁতত পৰি মানুহ মৰিলে কোন জগৰীয়া, এনেধৰণৰ বিভাগে সংস্থাপিত বিভিন্ন লোক আমি দেখো সঘনাই বাটে পথে তেওঁলোকে চাবচিটি থাকে, মূৰত হেলমেট পৰিধান নকৰাৰ যিটো বিষয়, আচলতে পৰিধান নকৰিলে ৰাইজৰ নিৰাপত্তাটো পৰিধান নকৰাৰ যিটো বিষয়, আচলতে পৰিধান নকৰিলে ৰাইজৰ নিৰাপত্তাটো আচলতে মুখ্য বিষয় নে তাৰ যিটো টেক্স কালেকশ্যন সেইটো মুখ্য বিষয়, সেয়াক লৈও বিভিন্ন সময়ত প্ৰশ্ন হয়। তাৰোপৰি এই এনেধৰণৰ যে খুঁটাসমূহ থাকে, পথৰ গাঁত, পথৰ এনে খুঁটা, এই খুঁটাৰ বাবে আচলতে কোন জগৰীয়া তাক লৈ কিন্তু বিভিন্নজনৰ প্ৰশ্ন আছে, বিভিন্নজনৰ ক্ষোভ আছে। জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰসভা, এক প্ৰকাৰে বহু সংখ্যক লোকেই ডিব্ৰুগড় পৌৰসভাক অৰ্কমন্য আখ্যা দিছে এইখিনি সময়ত জয়ন্ত। নিশ্চয়, কিন্তু এইখিনি মুহূৰ্তত স্থানীয় বিধায়কগৰাকী, কাৰণ তেওঁৰ প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট সক্ৰিয় ৰূপত দেখিবলৈ পোৱা যায়। কাৰণ গাঁতত পৰি এজন যুৱকৰ মৃত্যুৰ পাছতো তেওঁ যথেষ্ট সৰব হৈছিল, কিন্তু এই বিষয়সমূহত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় বিধায়কগৰাকীয়ে? হয়, প্ৰশান্ত ফুকনৰ লগত সদ্যহতে কোনো যোগাযোগ হোৱা নাই যদিও এইবোৰ অঞ্চলত কিন্তু বিধায়ক প্ৰশান্ত ফুকনে নিজে আহ-যাহ কৰি থাকে। আৰু ৰাজীৱ দত্ত যিগৰাকী ব্যক্তি, আচলতে ৰাজীৱ দত্তই যি প্ৰধানমন্ত্ৰীলৈ টুইট কৰিছিলে, নীতিন গাডকাৰীলৈ টুইট কৰিছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ টুইট কৰিছিলে। ৰাজীৱ দত্তৰ ঘৰ আমি যি শেহতীয়া গম পাইছোঁ, ৰাজীৱ দত্তৰ ঘৰ প্ৰশান্ত ফুকনৰ ঘৰৰ প্ৰায় সন্মুখত। নিশ্চয় তেওঁ এই যি টুইট আছিলে সেয়া নিশ্চয় গম পাইছিলে, কাৰণ ইতিমধ্যে বাতৰিটো ভাইৰেল হৈছে আৰু বিভিন্নজনে আচলতে এই বাতৰিটো পাইছে আৰু প্ৰায় ৰাজীৱ দত্তৰ প্ৰশংসাও কৰিছে। কিন্তু তাৰ পাছতে সচেতন লোকসকলে কৈছিলে যে এইসমূহ পথৰ খুঁটা, পথৰ মাজত থকা বিদ্যুৎ বিভাগৰ খুঁটা, পথৰ মাজলৈ যিসমূহ থকা পথটো বহল কৰাৰ পাছত থাকি গ'ল, সেই খুঁটাসমূহ কিন্তু ইয়াৰ পৰা আঁতৰাই দিব লাগে, নহ'লে বিপদ হ'ব পাৰে। আৰু বিপদৰ আগজাননী ৰাইজে গম পাইছিলে আৰু তাৰ পাছতেই কালি এইটো দুৰ্ঘটনা সংঘটিত হয়। বিভীষিকাময় আছিলে, ভয়াৱহ পৰিস্থিতি আছিলে। এতিয়াও বিদ্যুৎ বিচ্ছিন্ন বৃহত্তৰ অঞ্চল ডিব্ৰুগড়ৰ। ক'ব লাগিব এইটো এটা উদাহৰণ, যদি জিলা প্ৰশাসনে ইয়াৰ পাছতো সজাগ নহয়, হয়তো ইয়াতকৈ আৰু ডাঙৰ ঘটনাও সংঘটিত হ'ব পাৰে জয়ন্ত। মই সেই পৰিৱেশ বৰ্তমান দেখুৱাম, এইদৰে বিদ্যুৎ বিভাগৰ লোক আহি এই পোষ্ট যিসমূহ লুৰ পোষ্ট আছিলে সেইবোৰ সলনি কৰি এই পকী পোষ্ট আচলতে ইয়াত সংস্থাপিত কৰিছে বৰ্তমান। অৱশ্যে ইয়াৰ পাছতো জিলা প্ৰশাসন বা ডিব্ৰুগড় উপায়ুক্ত বা বিধায়কে বা পৌৰসভাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব জয়ন্ত। নিশ্চয়, আপুনি দৃষ্টি ৰাখিব জেচিম। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু অধিক খবৰ লাভ কৰিম। জেচিমে সবিস্তাৰে এই মুহূৰ্তত ঘটনাস্থলীৰ সেই বিভীষিকাময় পৰিৱেশ দেখুৱাইছে। এখন বাহন কেনেদৰে তিনিটাকৈ বিপদজনকভাৱে সংস্থাপিত বৈদ্যুতিক খুঁটা মহতিয়াই লৈ গৈছে। আৰু এয়াই দুৰ্ঘটনা প্ৰথম নহয়, ইয়াৰ পূৰ্বে এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু গা লৰিল যেতিয়া এগৰাকী সচেতন ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ, অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে, তেতিয়াহে কিছু গা লৰিল শক্তি বিভাগৰ। মাথো এটা অঞ্চলত গা লৰিল ঠিকেই, বাকী অঞ্চলসমূহত কিন্তু এতিয়াও এনেদৰে বিপদজনকভাৱে সংস্থাপিত হৈ থাকিল বৈদ্যুতিক খুঁটাসমূহ। গতিকে এই খুঁটাসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
আজি অম্বুবাচীৰ নিবৃত্তি আজি অন্ত পৰিব অম্বুবাচী মেলাৰ আজি পুৱা সূৰ্যোদয়ৰ পিছতে 5:05 খোলা হ'ল কামাখ্যা মন্দিৰৰ মুখ্য দ্বাৰ শুকুৰবাৰৰ পৰা বন্ধ আছিল কামাখ্যাৰ দ্বাৰ দেৱী স্নান পূজা অৰ্চনাৰ পিছত খোলা হ'ল মন্দিৰৰ মুখ্য দ্বাৰ খোলাৰ পিছত মন্দিৰত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে উখল মাখল হৈ আছে নীলাচলৰ বুকু মাৰ আশীৰ্বাদ ল'বলৈ সাধু সন্তৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীয়ে এই মুহূৰ্তত ভিৰ কৰিছে মা কামাখ্যা ধাম অগণিত ভক্তৰ ভক্তিৰসত এই মুহূৰ্তত বুৰ গৈছে কামাখ্যা ধাম লাখ লাখ ভক্তিপ্ৰাণ ৰাইজে এই মুহূৰ্তত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে শাৰী পাতিছে নিশাৰ পৰাই বহু লোকে শাৰী পতা পৰিলক্ষিত হৈছে প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি লোকবিশ্বাস অক্ষুণ্ণ ৰাখি অম্বুবাচী মেলা অনুষ্ঠিত হৈ আহিছে আৰু এই অম্বুবাচী মেলাৰ পিছতে ভক্ত দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হৈছে মুখ্য দ্বাৰ আৰু লোকবিশ্বাস অনুসৰি দেৱীৰ ওচৰত প্ৰাৰ্থনা জনালে মনোকামনা পূৰণ হয় আৰু সেই মনোকামনা পূৰণৰ অৰ্থে এতিয়া দেৱীৰ দৰ্শন কৰিবৰ বাবে শাৰী পাতিছে হাজাৰ হাজাৰ লাখ লাখ ভক্তই পুৱা 8 বজা পৰ্যন্ত প্ৰায় 50,000 দৰ্শনাৰ্থীয়ে দৰ্শন কৰিছে মা কামাখ্যা সময় যিমানেই বাগৰিছে ভক্তৰ ভিৰ সিমানেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উত্থপ্ত হৈ আছে কামাখ্যা ধাম পুণ্যভূমি নীলাচলত 4 দিনীয়াকৈ অনুষ্ঠিত হ'ল অম্বুবাচী মেলা আৰু অম্বুবাচী নিবৃত্তিৰ লগে লগে ভক্ত দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হ'ল আজি মুখ্য দ্বাৰ আমি পুনৰ জনাইছোঁ পুৱা সূৰ্যোদয়ৰ লগে লগে অৰ্থাৎ 5:05 ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে মুখ্য দ্বাৰ লাখ লাখ ভক্তৰ সমাগমেৰে সামৰণি পৰিল অম্বুবাচী মেলা জনসমুদ্ৰত পৰিণত হ'ল সমগ্ৰ নাৰ্চাৰীৰ পৰা কামাখ্যা ধাম দেশ বিদেশৰ সাধু সন্ত লগতে ৰাজ্যৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত দৰ্শনাৰ্থী উপভোগ কৰিলে মহা অম্বুবাচী মেলা আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ সংযুক্ত হৈ আছে পোনপটীয়া সম্প্ৰচাৰত হীৰক এই মুহূৰ্তত কেনেকুৱা পৰিৱেশ সময় বাগৰাৰ লগে লগে আৰু ভক্ত দৰ্শনাৰ্থীৰ ভিৰ বাঢ়িছে দেৱীক দৰ্শন কৰিবলৈ আশীৰ্বাদ ল'বলৈ এই মুহূৰ্তৰ পৰিৱেশ আপোনাৰ জৰিয়তে আমি দেখুৱাম আমাৰ দৰ্শকসকলক সময় বাগৰি যোৱাৰ লগে লগে যিটো দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে এই শক্তিপীঠ কামাখ্যা শক্তিপীঠ কামাখ্যা আজি অম্বুবাচী যিহেতু অন্ত পৰিছে অন্ত পোৱাৰ লগে লগে যিহেতু মাৰ আশীষ ল'বলৈ বা মাৰ এবাৰ মাৰ চৰণ স্পৰ্শ কৰিবৰ বাবে ইতিমধ্যে আহি সকলো ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এটা কামনা যে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰি যিহেতু তেওঁলোকে আজি যি মাৰ মনোবাঞ্ছনা বা মাৰ আগত যিবোৰ আচলতে যি ভাৱ প্ৰকাশ কৰিব সেইবোৰ সকলো পূৰ্ণ হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত যিহেতু কামাখ্যা ধামৰ পৰিৱেশ দেখাই আছোঁ আৰু পুৱাৰ ভাগৰ পৰা সেই দৃশ্য দেখিবলৈ পোৱা গৈছে সময় বাগৰি যোৱাৰ লগে লগে যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ এই মুহূৰ্তত পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী 22 তাৰিখৰ পৰা ইয়াত ভিৰ কৰিছিলে তেওঁলোকে আজি মাক দৰ্শন কৰিবৰ বাবে এনেদৰে শাৰী পাতি লোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত জানিব পৰা অনুসৰি 20,000ৰ অধিক দৰ্শনাৰ্থী ইতিমধ্যে লাইন পাতি আছে বুলি জানিব পৰা গৈছে আৰু সন্মুখৰ ভাগৰ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিব যে সন্মুখৰ ভাগতো একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু উদ্যোক্তাসকলে এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে বিগত 2 বছৰৰ দৰে এইবাৰ অম্বুবাচী যথেষ্ট লোকৰ সমাগম হৈছে অৰ্থাৎ পূৰ্বতকৈ ভক্তৰ ভিৰ এইবাৰ বেছি পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তলৈকে যিহেতু যিসকল সাধাৰণ ৰাইজ বা সাধাৰণ লোক বা সাধাৰণ ভক্ত তেওঁলোককহে এই ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ভিভিআইপিকে ধৰি আন যিবোৰ কীৰ্ণ আখৰা আছে বা সাধুসন্ত যিবোৰ আখৰা আছে সেই আখৰাৰ লোকসকলে ইতিমধ্যে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই প্ৰায় 11 বজাৰ পিছত সেই তেওঁলোকক প্ৰৱেশ কৰিব দিব বুলি এই মুহূৰ্তত জানিব পৰা গৈছে এই মুহূৰ্তত যিহেতু ভিভিআইপি যিখন গেট আছে সেই গেটখন খুলি দিয়া হৈছে যদিও কোনো ধৰণৰ ভিভিআইপিক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ইয়াত যিসকল লোক আছে তেওঁলোকৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ মনোভাৱ জানিবলৈ যিহেতু চেষ্টা কৰিম যিহেতু দেখিছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে যোৱা 22 তাৰিখৰ পৰা ইয়াত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে ক'ৰ পৰা আহিছে আপুনি মৰিগাঁও দৰ্শন কৰিলে
গ্ৰহণ কৰিম এতিয়া কেনেকুৱা লাগিছে এইবাৰ? ভাল লাগিছে, আহি ভাল লাগিছে, মানুহ ওলোৱা ভাল হৈছে, যথেষ্ট। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সতীৰ্থ যিহেতু প্ৰভাসে দেখাইছে ইয়াৰ পৰিৱেশ আৰু অতি শৃংখলাবদ্ধতাভাৱে যিহেতু স্কাউট গাইডৰ সদস্যসকলৰ লগতে আন যি সেৱাসকলক ইয়াক নিয়োগ কৰা হৈছিলে অতি সুন্দৰকৈ ইয়াত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বিশেষকৈ ক'ব বিচাৰিম যে এইবাৰ অম্বুবাচীত যিহেতু স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ অতি সুন্দৰকৈ সুন্দৰকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজন লোক আছে, তেওঁলোকৰ এটা কথা পাতি আচলতে ক'ৰ পৰা আহিছে, কা আছে? মইতো ইয়াৰে পূজাৰী হয়। ইয়াৰে পূজাৰী এইবাৰ বেছি ভিৰ হৈছে দুবছৰতকৈ। বহুত ভিৰ, এইবাৰ আৰু বহুত ভিৰ, কাৰণ আগৰবাৰ ক'ভিডত আহিব পৰা নাই না, বহুত ভিৰ। আৰু আপোনালোক সকলো ভালে থাকক, মাই দেশবাসী সকলো ভাল কৰক, মনৰ কামনা পূৰ্ণ কৰক দেৱী মা কামাখ্যাই। আজি লাষ্ট আজি খুলিছে ৰাতিপুৱা 4:30 আৰু আজিৰ পৰা পুৰা সকলোৰে দৰ্শন হৈ থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 5:05 যিহেতু মূল দুৱাৰখন যিখন আছিলে সেইখন খুলি দিয়া হৈছে আৰু তাৰে পিছৰ পৰা ভক্ত লাৰি নিচিঙা ভিৰ এই মুহূৰ্তত পৰিলক্ষিত হৈছে। আৰু আপুনি দেখিছে যে যিটো আচলতে VIP লাইন, সেইটো VIP লাইনতো এই মুহূৰ্তলৈকে কোনো লোককে সোমাবলৈ দিয়া হোৱা নাই। আৰু কিছু লোকে ইয়াতে যিহেতু বন্তি প্ৰজ্বলন কৰাও এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু যিসকল লোক আছে তেওঁলোকে সকলোৱে নিজৰ মনোবাঞ্ছা পূৰ্ণ অৰ্থেৰে এই কামাখ্যা ধামত আহিছে আৰু কামাখ্যা ধামৰ অন্তিম দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন লোক আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম। কা আছে? গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা হয়। এইবাৰ অম্বুবাচী কেনেকুৱা লাগিলে? বিশেষ খুব ভাল হৈছে, খুব ভাল হৈছে, খুব ভাল হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছে দেখিছে স্থানীয় লোকসকল আহি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ বিশেষকৈ যিসকল সাধুসন্ত আছিলে এই সাধুসন্তসকলক 11 বজাৰ পিছত যিহেতু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু 5:05 যিবোৰ মন্দিৰৰ ৰীতি নীতি আছে, মন্দিৰৰ ৰীতি নীতি অনুসৰি সেই মন্দিৰৰ যি মূল দুৱাৰ আছিলে মূল দুৱাৰ খোলা হৈছিল। আৰু ইয়াত দেখিছে আপুনি যথেষ্ট ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু সকলোৱে নিজৰ মনোবাঞ্ছা পূৰ্ণ অৰ্থৰে অহা দেখিবলৈ পোৱা গৈছে। জয়ন্ত, নিশ্চয় ধন্যবাদ। হিৰক এই মুহূৰ্তত বিদায় জনাম আপোনাক। আৰু এনেদৰে এতিয়াও জনসমুদ্ৰৰ সৃষ্টি হৈছে কামাখ্যা ধামত। আধ্যাত্মিকতা, অলৌকিকতা আৰু সাধনা ত্ৰিবেণী সংগমৰ মাজেৰে এক সৌৰগীয় পৰিৱেশে বিৰাজ কৰিছিল অম্বুবাচী মেলা উপলক্ষে। আৰু অম্বুবাচীৰ আজি অন্তিমটো দিন আৰু প্ৰবৃত্তিৰ লগে লগে এতিয়া মা কামাখ্যাৰ দৰ্শনৰ বাবে আশীষ গ্ৰহণ কৰিবলৈ, মনোকামনা পূৰণৰ বাবে তেওঁলোকে ভিৰ কৰিছে। কালি নিশাৰে পৰা অজস্ৰ ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে, শাৰী পাতিছে, অপেক্ষা কৰিছে দেৱী মাৰ আশীষ গ্ৰহণ কৰিবলৈ, দৰ্শন কৰিবলৈ। আৰু এনেদৰে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰি আছে। মা কামাখ্যাৰ জয় গানেৰে মুখৰিত হৈ আছে নীলাচলৰ বুকু। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। দ্য মৰ্ণিং শ্ব'ত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। Plus reporters, 67+ crore viewers. এইবিলাকে PW নিচিনা এটা ধুনীয়া প্লেটফৰ্মত ব্লেম কৰে যে ইহঁতৰ টিচাৰবিলাক ভাল নহয়, এনেকুৱা কৰে। কিন্তু এইবিলাক একো নুশুনিব। যিটো PW টিচাৰ হয় তাতে বেষ্ট কোৱালিটি থাকে, সেইটো ট্ৰাষ্ট কৰিব পাৰি। কাৰণ মই নিজে তাৰ পৰা কৈছোঁ। কঠোৰ অধ্যৱসায়ৰ বলত নীট পৰীক্ষাত উজলি উঠিল বাক্সাৰ আৰামপুৰৰ বিবেক ভট্টৰায়। ই ৰিক্সা চালক পিতৃৰ তেজপ্ৰসাদ ভট্টৰায়ৰ কষ্ট আৰু সংগ্ৰামক যেন সফল কৰি তুলিলে বিবেকে। 565 নম্বৰেৰে নীটত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে। মোৰ অনুভৱ বহুতেই ভাল। আশা কৰিছিলোঁ, কষ্ট কৰিছিলোঁ, যিমানখিনি ডেডিকেশ্যন দিখিনি মই পঢ়িছিলোঁ, ফল পাম বুলি আশা আছিল, এইটো ফলটো পালোঁ। এইটো কাৰণে বহুতেই বেছি খুচি আছোঁ। আৰু মই স্পেচিয়েল থেংকছ মই মা দেউতাক অবভিয়াছলি দিব লাগিব, মই দিমেই সদায়। সদায় মই মা দেউতাক আগত থৈ আছোঁ। সদ্য ঘোষিত নীট পৰীক্ষাত ৰাজ্যলৈ সুনাম কঢ়িয়াইছে হোজাইস্থিত আজমল ছুপাৰ 40। প্ৰতিষ্ঠানখনৰ পৰা 350 গৰাকীতকৈও অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে আজমল ছুপাৰ 40ৰ কৰ্তৃপক্ষ।
এই সফলতাৰ পাছতেই আজমল ছুপাৰ 40ৰ চৌহদত আনন্দ উল্লাস মহানগৰ আৰক্ষীৰ জালত প্ৰবঞ্চক মহিলা ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ নামত সৰকাইছিল কোটিৰো অধিক টকা ৰেলৱে ঠিকা দিয়া নামতো সৰকাইছিল ধন ধৃত মহিলাগৰাকীৰ নাম জয়া দাস শিলপুখুৰী নৱগ্ৰহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মহিলাগৰাকীক আৰক্ষীৰ জেৰাত প্ৰবঞ্চনাৰ কথাও স্বীকাৰ কৰিছে জয়া দাস নামৰ এইগৰাকী মহিলাই মহানগৰ আৰক্ষীৰ জালত পৰিছে এটা প্ৰবঞ্চকগৰাকীয়ে এগৰাকী মহিলা ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ নামত সৰকাইছিল কোটিৰো অধিক টকা ৰেলৱে ঠিকা দিয়াৰ নামতো সৰকাইছিল ধন ধৃত মহিলাগৰাকীৰ নাম জয়া দাস শিলপুখুৰী নৱগ্ৰহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মহিলাগৰাকীক আৰু আৰক্ষীৰ জেৰাত প্ৰবঞ্চনাৰ কথাও স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে অৱশেষত উদ্ধাৰ হ'ল মৰিয়নিৰ হলংগুৰি চাহ বাগিচাত পানীৰ টেংকত আবদ্ধ বনৰীয়া হাতী পোৱালিটো বন বিভাগে উদ্ধাৰ কৰে হাতী পোৱালিটো বাগিচাখনৰ ঔষধ প্ৰস্তুত কৰা এটা পকী পানীৰ টেংকত পৰি গৈছিল পোৱালিটো গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতী পোৱালিটো অৱশেষত বন বিভাগৰ বহু প্ৰচেষ্টাৰ অন্তত হাতী পোৱালিটোক উদ্ধাৰ কৰা হয় এই টেংকটোৰ পৰা এয়া মৰিয়নিৰ হলংগুৰি চাহ বাগিচা য'ত এই পানীৰ টেংকত আবদ্ধ হৈ পৰিছিল হাতী পোৱালিটো বন বিভাগে বহু চেষ্টাৰ অন্তত অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতী পোৱালিটো পানীত এনেদৰে বহু সময় ধৰি ককবকাই আছিল হাতী পোৱালিটোৱে গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছিল আৰু তাৰ পিছতেই আবদ্ধ হৈ পৰা হাতীটোক উদ্ধাৰ অভিযানত নামিছিল বন বিভাগ বাগিচাখনৰ ঔষধ প্ৰস্তুত কৰা এই পানীৰ টেংকত আবদ্ধ হৈ পৰিছিল হাতী পোৱালিটো পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্ণিং শ্ব'ত সময় আন এটি বাণিজ্যিক বিৰতি কেৱল